আজি বনাবলৈ লৈছোঁ জাতিলাও আৰু মাছ তাৰ মানে অকণমান তাকে ভিডিঅ' কৰিলোঁ আৰু ৰেচিপি এটা ভিডিঅ' দিওঁ বুলি ভাবিলোঁ যিহেতু চবে জাতিলাও আৰু মাছ বনায় মইনো কেনেকৈ বনাওঁ তাকে অকণমান ভিডিঅ' কৰিলোঁ ইফালে প্ৰথমতে পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ ভাজি লৈছোঁ আৰু চবেইটো এইটো যিহেতু জানে নকলেও হৈ যায় আৰু ইফালে হ'ল আদা আৰু ৰচুন খুন্দি লৈছিলোঁ সেইখিনিও দিছোঁ আৰু এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম তাৰপিছত ইয়াতে দি দিম বিলাহী মানে মই চব চব্জিতে বিলাহী দিলেহে ভাল লাগে সেইকাৰণে বিলাহী দি দিছোঁ আৰু এতিয়া এইখিনি গলালৈকে ভাজি ল'ম নিমখ অকণমান দিব লাগিব তেতিয়াহে গলি যাব যিহেতু নিমখ হালধি আৰু জিৰা গুড়ি এড কৰি পেলাই অকণমান ধুনীয়াকৈ এইখিনি পূৰা গলি যোৱালৈকে অকণমান ভাজি ল'ম আৰু এতিয়া জাতিলাও আৰু আলুখিনি ধুনীয়াকৈ দি দিছোঁ আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ ঢাকন দি ভাজি ল'ম মানে অকণমান সিজালৈকে অলপ ঢাকন দি ভাজিলে মানে চব্জিটো খাই ভাল লাগে গেছৰ ফ্লেমটো কম কৰি পেলাই মই সেনেকৈ চব চব্জিয়ে মই সেনেকৈয়ে বনাওঁ অলপমান গেছৰ ফ্লেমটো কম কৰি পেলাই অকণমান ঢাকন দি মানে ভাজি থাকোঁ আৰু ইফালে ভাজা হৈ গ'ল আৰু গৰম পানী দি দিছোঁ সোনকালে যিহেতু হ'ব লাগিব সোনকালে উতলিব সেইকাৰণে আৰু ইফালে এতিয়া মই অকণমান সময় ঢাকন দি ৰাখিম এতিয়া হৈ গ'ল মোৰ আৰু এতিয়া ইয়াতে মই মাছ এড কৰি দিম মাছ দি পেলাই 5 মিনিট ঢাকি ৰাখিলে হৈ যাব এতিয়া ঢাকন দি থম 5 মিনিটৰ পিছত এয়া ৰেডি হৈ গ'ল মোৰ জাতিলাও আলু মাছৰ চব্জি